বহুত নিগেটিভ ফিল কৰি আছোঁ, নিগেটিভিটি কেনেকৈ অভাৰকাম কৰোঁ। এইকেইদিন মষ্ট ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন, কি কাৰণে আপুনি নিগেটিভ ফিল কৰিছে। এইকেইটা মই আজি 8টা কাৰণ ক'ম, আপুনি সেইকেইটা আইডেণ্টিফাই কৰি ল'ব। ফাৰ্ষ্ট নিগেটিভিটি কৰা হৈছে টেষ্ট চিৰিজ, একদম টেষ্ট চিৰিজবোৰ নিগেটিভিটি। কেনেকৈ টেষ্ট চিৰিজত ল' স্ক'ৰ, আপোনাৰ মন একেবাৰে ডাউন, বেছি স্ক'ৰ পালে মন একেবাৰে উৰি থাকে, দুইটাতে কি নহয়, পঢ়া নহয়। বহুত কথাত টেষ্ট চিৰিজবোৰ যোনবোৰ APSC ৰিয়েল পেপাৰৰ লগত সংগতি নাথাকে, তো সেইকাৰণে তাক বৰ বেছি গুৰুত্ব নিদিব। টেষ্ট চিৰিজবোৰক এজ এ টেষ্ট চাওক, তাক মেইন পৰীক্ষাৰ লগত লিংক কৰি নিজৰ এছেছমেণ্ট নকৰিব, সেইটোৱে আপোনাক নিগেটিভ কৰে। ছেকেণ্ড নিগেটিভিটি কি, কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছে কি কৰে, কাৰেণ্ট এফেয়াৰ্ছ বহুত বম্বাৰ্ড হৈ গৈ আছে। যিমানে পৰীক্ষা ওচৰ চাপি আহি আছে, দেখিছে যে এইটো চোৱা নাই, সেইটো চোৱা নাই, এইটো মাহ বাকী আছে, সেইটো আহি আছে, আৰু আপোনাৰ কোচিং চেণ্টাৰৰ পৰা ডেইলি আপোনালৈ বম্বাৰ্ডিং। এইখিনি পৰীক্ষা যোনখিনিয়ে আগত পৰীক্ষা দিছে সেইখিনি বস্তুৱে জানে যে এই কাৰেণ্ট এফেয়াৰ্ছ যিমানবোৰ আমি পঢ়োঁ সিমানখিনি নাহে পৰীক্ষাত। বহুত বস্তু ইৰিভেলেণ্ট কণ্টেণ্ট বহাই, কাৰেণ্ট এফেয়াৰ্ছ বহাই নিজকে প্ৰেছাৰ নিদিব। লাষ্ট 3-4 মাহৰ পুৰা ভালকৈ চাওক, তাৰ আগৰখিনি অলপ মিলাই চাই ল'ব। তো কাৰেণ্ট এফেয়াৰ্ছত অত্যাধিক পঢ়াটো দিলে আপোনাৰ ষ্টেটিক কম্প্ৰমাইজ হ'ব, তো ই আপোনাক ফিলটো নিগেটিভ কৰে। থাৰ্ডটো হৈছে চেন্স অফ ইনকমপ্লিটনেছ। তাৰমানে কি হয়, আপুনি দেখিব ছাবজেক্ট এটা পঢ়িছে, আজি হিষ্ট্ৰী আৰম্ভ কৰিলে, কাইলৈ জিঅ'গ্ৰাফী আৰম্ভ কৰিলে, কিন্তু একো বস্তু আজিলৈকে শেষ হোৱা নাই। তো যেতিয়া কিবা এটা বস্তু শেষ নহয়, আপোনাৰ মনটো আৰু বেয়া লাগে, আৰু পঢ়িবলৈ মন নোযোৱা হয়, এনেকুৱা হয় লাগে যে এইবাৰ নহ'বই। গতিকে আপুনি কি কৰক, কিবা এটা বস্তুৰ ক্ল'জাৰ দিয়ক। ক্ল'জাৰ ইজ ইম্পৰ্টেণ্ট। কিবা এটা বস্তু যদি আৰম্ভ কৰিছে, ছাবজেক্ট এটা 3 দিন লওক, 5 দিন লওক, সেই 5 দিনত তাক শেষ কৰক। আৰু নিগেটিভিটি কিহত আহে, ক'ৰবাত শুনিলে পেটাৰ্ণ এইবাৰ বহুত টান আহিব, লগৰ এজনে ক'লে এইবাৰ কিবা কাৰেণ্ট এফেয়াৰ্ছ বেছ হৈ যাব, আমুক চেঞ্জ হৈ যাব, তামুক চেঞ্জ হৈ যাব। চব পেটাৰ্ণ যি আহিব যি নাহিব সেইটো চবৰ কাৰণে আহিব, হ'ব, এইটো আপোনাৰ কাৰণে নহয়। তো সেইটো ভাবি পেলাই নিজৰ মনটো আপোনাৰ উইক নকৰিব। পেটাৰ্ণ চেঞ্জ হ'লে চবৰ কাৰণে হ'ব, তো গতিকে চেঞ্জিং পেটাৰ্ণ লৈ আমি মাথা মাৰিব নালাগে। আৰু এটা আপোনাৰ ধৰক নিগেটিভিটি, 5th নাম্বাৰ অফ নিগেটিভিটি কি হয়, এইটো হৈছে পাষ্ট ফেইলাৰ। যোৱাবাৰ আপুনি ধৰক ভবাৰ ধৰণে পোৱা নাছিল, বা মাৰ্জিনেলি আপোনাৰ নহ'ল, বা কিবাকে মাৰ্জিনেলিহে হ'ল, তো আপোনাৰ মনত এটা ভয় আছে, লাষ্টবাৰ যেতিয়া নকৰিলোঁ মই এইবাৰ ক'ত কৰিব পাৰিম। তো গতিকে এইটো নাভাবিব, প্ৰতিটো এক্সাম এটা সুকীয়া এক্সাম, তাৰ কুৱেশ্যন পেটাৰ্ণ বেলেগ, ডিমাণ্ড বেলেগ, আৰু আপোনাৰ এপ্ৰ'চ বেলেগ। তো গতিকে এইবাৰ ৰিজাল্ট সেইটো হ'ব তেনে নহয়, আপুনি জছত কৰি থাকক। আৰু এটা নেক্সট 6th যোনটো হৈছে, সেইটো হৈছে কি, সেইটো চিলি মিষ্টেক। কি চিলি মিষ্টেক, পৰীক্ষাত নকৰিবলগীয়া দুটা কুৱেশ্যন ইনে বহাই কৰি আহিলে, দেখিলে যে প্ৰথমে যোনটো ভাবিছিল কাৰেক্ট বুলি, সেইটো নাভাবি পিছত ব্ৰেইনত চেঞ্জ কৰা যে এইটো নামাৰোঁ সেইটো মাৰোঁ, সেইটো কাৰণে কেইটামান কুৱেশ্যন হোৱালৈ তেনেকৈ 10 পৰা 15 মাৰ্কছ এটা আপোনাৰ প্ৰতিটো পৰীক্ষাত লষ্ট হয়। আৰু এইবোৰেও নিগেটিভিটি আপোনাৰ বঢ়ায়, এই চিন্তাটোৱেও নিগেটিভিটি বঢ়ায়। তো চিলি মিষ্টেক দূৰ কৰিবৰ কাৰণে এতিয়াৰ পৰা অলপ সজাগ হওক, কি কাৰণে চিলি মিষ্টেক হৈছে আপুনি সেইটো অবজাৰ্ভ কৰক। 7 নাম্বাৰটো হৈছে যোনটো কি, ৰং জাজমেণ্ট। কিহৰ লৈ, যে কিমানটা কুৱেশ্যনছ আপুনি কৰিব, তাৰ আপোনাৰ ক্লিয়াৰ জাজমেণ্ট এটা নাথাকে। নিজৰ কেজত আপুনি ভাবে যে কেতিয়াবা আপুনি বহুত কমত মাৰে, কেতিয়াবা বেছিত মাৰে। তো গতিকে এটা আপুনি যোনটো আগত যদি পৰীক্ষা এপিয়াৰ কৰিছে, তেতিয়াহ'লে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰ এটা আপুনি চাই ল'ব কিমানটো হয়, বা আপুনি টেষ্ট চিৰিজৰ পৰা হওক বা হেৰিয়ৰ পৰা হওক, অলপ তাত একিউৰেচি এটা ফাইণ্ড আউট কৰি ল'ব যে কিমানটো কুৱেশ্যন কোনটো ভাবিলে বা কি পইণ্টটোৰ কাৰণে আপোনাৰ এইটো ভবাৰ ধৰতকৈ ওলোটা আনচাৰ এটা আহি গৈছে। তো তাক লৈ আপুনি এটা জাজমেণ্ট এটা বনাই লওক, কিমানটা এটেম্প কৰিব নকৰিব তাৰ লৈ। আই নেভাৰ ফেইল প্ৰিলিমছ বুলি মই যোনটো এটা আপোনাৰ ইয়াত আমাৰ ইউটিউব চেনেলটোত চাব, তাত মই ইন ডেপথ এনালাইচিছ এটা কৰি থৈছোঁ যে কিমান এটেম্প ৰাইট এটেম্প, কিমানটা কুৱেশ্যন নাম্বাৰ অফ কুৱেশ্যনছৰ কথা কৈছোঁ। তো সেইটো আপুনি পাই যাব। আৰু এটা একদম লাষ্ট কথাটো হৈছে ষ্ট্ৰেছ ভাল নে বেয়া, ছাৰ বহুত ষ্ট্ৰেছ হৈছে। চ' এটা পইণ্টলৈকে ষ্ট্ৰেছ ইজ অ'কে, একেবাৰে ষ্ট্ৰেছ নথকাটোও বেয়া। অলপ যদি ষ্ট্ৰেছ থাকিলে আপুনি কি হৈ থাকে, আপুনি পুছ হৈ থাকে,
যে পঢ়িব লাগে মোৰ পঢ়িব লাগে যদি হেতু ফিলটো নাথাকে আপোনাৰ ভাৰীটো নাথাকে কিন্তু অত্যাধিক ষ্ট্ৰেছো বহুত বেয়া আপুনি দেখিব লগৰে বহুত কিজন পুলুং পালাংকে থকা মানুহ আছে যোনে ইমানো বেছি সিৰিয়াস নহয় পঢ়াটো কিন্তু প্ৰতিবাৰে তেওঁ প্ৰিলিমছ উলিয়াই নিয়ে বা প্ৰিলিমছ আপোনাতকে ভাল স্কোৰ কৰে কিন্তু আপোনাৰ সমান তেওঁ সিৰিয়াস নহয় তেওঁ কম পঢ়ে বা আপুনি দেখাৰ ধৰণে তেওঁ নপঢ়ে তো গতিকে হে ষ্ট্ৰেছটোও আপোনাক কি কৰিব পাৰে ভবাতকে কেতিয়াবা ডাউন সাইডটোত প্লে কৰিব পাৰে ডাউন প্লে কৰিব পাৰে তো গতিকে অত্যাধিক ষ্ট্ৰেছ লৈ লাভ নাই ষ্ট্ৰেছ ইজ লিমিটত ওকে অত্যাধিক ষ্ট্ৰেছে লোকসান কৰিব তো গতিকে 8টা পইণ্ট মই আজি যোনকেইটা দেখিলো এইকেইটাৰ ইলাবৰেট মই নেক্সট ভিডিঅ' তাত মই ক'ম তো ফাৰ্ষ্ট মই কি ক'লো ইট এবাউট টেষ্ট সিৰিজ তো টেষ্ট সিৰিজত যিমানখিনি প্ৰয়োজন সিমানটোলৈকে দিয়ক টেষ্ট সিৰিজক ফাইনেল এক্সাম বুলি লৈ নিজৰ মন বেয়া নকৰিব হেতু লৈ ষ্ট্ৰেছ নানিব নিজক সেকেন্ড পইণ্ট হেতু একদম লাষ্টৰ পইণ্ট আছিল ষ্ট্ৰেছ তো ষ্ট্ৰেছ হেতু লৈ নানিব ষ্ট্ৰেছ অনাহক হ'ব নহ'ব পেপাৰ টান আহিব হেতু লৈ ষ্ট্ৰেছ নহ'ব সেকেন্ড পইণ্ট থাৰ্ড পইণ্টটো ক'লো যে মই কাৰেণ্ট এফেয়াৰ্ছৰ কথা কাৰেণ্ট এফেয়াৰ্ছ যি পঢ়ি আছে বিশ্বাস ৰাখক সেইখিনি আহিব নতুনকে আকৌ কোনোবাই ক'লে বুলিয়ে যে এইটো পঢ়ক সেইটো পঢ়ক তেনেকে মানে ওভাৰলোডেড কৰি নলব মোষ্ট ৰিসেন্ট খিনি এপিএছএ 4-5 মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ টু বেছি খুধাৰ এটা ট্ৰেন্ড আছে সেইখিনিত অলপ যদি প্ৰথম কমপ্লিট কৰি লয় গোটেইকেইটা মাহ ইকুৱেলি ইম্পৰ্টেন্স দিয়াটো উচিত নহয় তো সেইটো এটা চাই ল'ব পাৰে থাৰ্ডটো কিবা এটা বস্তুৰ ক্লোজাৰ দিয়ক ক্লিক ক্লোজাৰ যোনটো সাবজেক্ট পঢ়িছে পৰীক্ষাটো শেষ কৰা মানে সাবজেক্টটো শেষ কৰক যেতিয়া শেষ হয় মনত অলপ ডোপামিন ৰিলিজ হয় মনটো ভাল লাগে কিবা এটা শেষ হ'ল নেক্সটটো আগবাঢ়িবলৈ মানে ভাল লাগে সেকেন্ড কথা প্যাটাৰ্ন চেঞ্জ হ'ব কিবা হ'ব সিএমএ এটো কৈছে হেবোৰ লৈ অধিক ফোকাস নকৰিব তাতকে আপুনি যোনটো নিজৰ ওয়াৰ্কটোত ডেইলি কৰি থকা কামটোত হেতুত কি কৰিব পাৰি হেতু মাথা মাৰক থাকে একদম লাষ্টৰ দুটা পইণ্ট হৈছে কি পাস ফেইলাৰ আগতে ভবাৰ ধৰণে আপুনি সফল হোৱা নাই বা আজিলৈকে তেনেকুৱা ধৰণে যোৱাবাৰো কিবাকেহে মেইনছটো লিখিলে বা বহুত পোষ্ট থাকোতেহে লিখিছিলে এইবাৰ আপোনাৰ এমসিকিউত সদায় মানে আপোনাৰ প্ৰবলেম এইবোৰ অকমান একাখৰীয়া কৰক তো এইবোৰ একাখৰীয়া কৰি অলপ মানে পজিটিভলি আগবাঢ়ক মনটোৰ ওপৰত বহুত ভালকৈ থাকে মনটো ভালকে গলে 10টা কোৱেশ্চন এনে শুদ্ধ হয় ৰং জাজমেন্ট নলব কিমানটা কৰিব লাগে হেতু আপুনি ভাবি লওক সিলি মিস্টেক কেতিয়াও নকৰিব সিলি মিস্টেকে আপোনাৰ কি কৰিব পাৰে চান্সটো সদায় মিনিমাইজ কৰে এই যোনটো কোৱেশ্চনছ আপুনি প্ৰথমে ভাবিলে কাৰেক্ট আনসাৰ হেতু আকৌ পিছত হলনি কৰাৰ কোনো প্ৰয়োজন নাই বা পাছত হেৰিকিটা লৈ যদি থাকে এনেকে বাঢ়িবহে তো এনেকে আগবাঢ়ক এ আছিল 8 মিনিট about